হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৱে ভালে আছা। এইবাৰ যিয়ে নৱম শ্ৰেণীত উঠিব আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আগুৱাই যাব, তেখেতৰ বাবে এটা নিউজ আছে। আজি মানে এছএফ বৰ্ডৰ পৰা, আগত তোমালোকৰ আছিল সেৱা বৰ্ড, কিন্তু এতিয়া হৈছে তোমালোকৰ এছএফ বৰ্ড, যিটো হয় আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। আৰু এই বৰ্ডৰ পৰা তোমালোকৰ কিছুমান কিতাপত মডিফিকেশ্যন কৰা হৈছে, কিছুমান নতুন বস্তু এড কৰা হৈছে। মডিফিকেশ্যন মানে ধৰি লোৱা কিছুমান বস্তু হয়তো মানে কি কৰি দিয়া হৈছে, কিতাপৰ পৰা বাহিৰ কৰি দিয়া হৈছে, কিছুমান বস্তু নতুনকে এড কৰা হৈছে। সেয়েহে সকলো কিতাপতে নহয়, কিছুমান কিতাপত ধৰি লও তোমালোকে মানে চেঞ্জটো কৰা হৈছে। ইয়াতে চোৱা, তোমালোকে ইয়াতে দিয়া আছে আজি যিটো নটিফিকেশ্যন ওলাইছে এছএফ বৰ্ডৰ পৰা, আজি 5 মাৰ্চ 5 তাৰিখে ওলাইছে। আৰু ইয়াতে চোৱা তোমালোকে, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট modification and additions have been done মানে কৰা হৈ গৈছে ইতিমধ্যে in the below mentioned textbooks from in academic year 26-27, যেটো academic year আছে 26 চলি আছে, 26-27 হ'ব। সেই ইয়াৰৰ কাৰণে কিতাপ কিছুমান পৰিৱৰ্তন কৰা হৈছে, কিছুমান মডিফিকেশ্যন কৰা হৈছে, কিছুমান কিতাপ 100% চেঞ্জ কৰা হৈছে। তাৰে ভিতৰত প্ৰথম কিতাপ, যিবোৰ কিতাপৰ লিষ্ট দিছে, তোমালোকে লিষ্টটো ইয়াতে চাব পাৰিছা। ইয়াতে লিষ্ট দিয়া আছে, তোমালোকে চাবা ইয়াতে ভালদৰে, ঠিক আছে। তোমালোকে ইয়াতে চোৱা, ইয়াতে তোমালোকৰ চেঞ্জ কৰা হৈছে, কিহৰ চেঞ্জটো কৰা হৈছে তোমালোকে ইয়াতে ভালদৰে চাবা। ক্লাছ 9ৰ মেথামেটিক্স কিতাপটোত মডিফিকেশ্যন কৰা হৈছে, হয়তো কিছুমান বস্তু এড কৰা হৈছে, কিছুমান বস্তু মাইনাছ কৰা হৈছে, ঠিক আছে। কিছুমান টপিকস বা কিছুমান চেপ্টাৰ হ'ব পাৰে। ক্লাছ 10ৰ মেথামেটিক্স কিতাপটোও চেঞ্জ কৰা হৈছে, ভালদৰে চাবা। ক্লাছ 10ৰ মেথামেটিক্স কিতাপটোও চেঞ্জ কৰা হৈছে। তাৰপিছত সংস্কৃত কিতাপ যিটো আছে, যিটো আমি ইলেক্টিভ সাবজেক্ট বুলি কওঁ, কিছুমানে ইলেক্টিভ সাবজেক্ট সংস্কৃত লয়, সেই কিতাপটো পুৰাপুৰি ক্লাছ 9ৰ কিতাপটো কমপ্লিটলি চেঞ্জ কৰা হৈছে, একেবাৰে পুৰা বুকটোৱে চেঞ্জ। আগৰ পুৰণা কিতাপটো এতিয়া আৰু নচলে, ঠিক আছে। তাৰপিছত কাৰ্বি, যিটো MIL, আমি যিটো MIL এছামিজ বুলি কওঁ, যিহতে যাৰ মানে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, যাৰ মাতৃভাষা হিচাপত কিতাপ লয়, কাৰ্বি ভাষা আছে, যেনেকে আছে গাৰো এছামিজ। তাত কি কৰা হৈছে, কাৰ্বি ভাষা MIL টো ক্লাছ 10ৰ কিতাপটো চেঞ্জ কৰা হৈছে, গাৰো যিটো MIL কিতাপ আছে সেইটোও চেঞ্জ কৰা হৈছে। তাৰপিছত এইটো আছে বৈচিত্ৰময় অসম যিটো আছে তোমালোকৰ কিতাপ, ৰেপিড ৰিডাৰ এটা কিতাপ আছে, সেইটো কি কৰিছে, ক্লাছ 9 আৰু 10ৰটো অকণমান পৰিৱৰ্তন কৰা হৈছে। ছ'চিয়েল সায়েন্স, ঠিক আছে, সমাজ বিজ্ঞানৰ এটা পাৰ্ট 3 কিতাপ আছে, তোমালোকে জানা। সেই পাৰ্ট 3 কিতাপটো ক্লাছ 9ৰটোও চেঞ্জ কৰা হৈছে, ক্লাছ 10ৰটোও চেঞ্জ কৰা হৈছে। ক্লাছ 9 and 10 দুয়োটা চেঞ্জ কৰা হৈছে। তাৰপিছত ইয়াতে চোৱা, ডিমাছা যিটো আছে, এইটো ইলেক্টিভ সাবজেক্ট হয়। ইলেক্টিভ সাবজেক্ট ক্লাছ 9ৰটো নিউলি ইন্ট্ৰডিউস, এটা নতুন ইলেক্টিভ সাবজেক্ট এটা এড কৰা হৈছে। কি সাবজেক্ট হয় এইটো? ডিমাছা। এতিয়া মই এইটোৰ বিষয়ে ইমান নাজানো, ইলেক্টিভ সাবজেক্ট হয়। এতিয়া কি হয় এইটো, কি সাবজেক্ট হয় নহয়, মানে ডিমাছাৰ ওপৰতে হ'ব, ডিমাছা লেংগুৱেজ বা ডিমাছা যিটোৱে নহওক কিয়, সেইটো নিউলি ইন্ট্ৰডিউস কৰা হৈছে। তাৰপিছত এডভান্স মেথামেটিক্স, যিটো ক্লাছ 9ৰ এডভান্স বুকটো আছে, সেই কিতাপটোতো কিছুমান মডিফিকেশ্যন কৰা হৈছে। তো এতিয়া তোমালোকে চাব পাৰিছা যে therefore the old textbook, যিটো পুৰণা টেক্সট বুক আছে, printed last year of the above mentioned subject will not be used from the academic year. তো লাস্ট ইয়ার যেটো কিতাপ প্রিন্টেড করা হয়েছে, মানে আমি কি কৰো সদায়, আমি 9ৰ এক্সাম দিলে 10ৰ মানে 10ৰ সিনিয়ৰ্সৰ পৰা আমি কিতাপখিনি লৈ লওঁ আৰু সেই কিতাপটো আমি চলাই যাওঁ, কাৰণ সেই কিতাপটো সিলেবাস কিতাপটো সেম থাকে। তো সেই মতে আমি কিতাপটো এতিয়া কি কৈছে, যেটো লাস্ট ইয়ার যেটো পুৰণা কিতাপ আছে সেইটো আৰু এতিয়া নচলে, আৰু সেইটো আৰু একাডেমিক ইয়ার 26-27 আৰু নচলিব, নতুন কিতাপ আহিব তোমালোকৰ কাৰণে, সেই কিতাপটো এতিয়া পঢ়িব লাগিব, ঠিক আছে। The modified syllabi curricula of subjects will be available in the official website of SF. তো যেটো মডিফাই কৰা হৈছে কিতাপটো, সেই কিতাপটো SF যেটো অফিচিয়াল ওয়েবসাইট আছে তাতে তোমালোকে পাই যাবা। will be available, কিছুমানৰ দিনৰ ভিতৰতে তোমালোকে পাই যাবা। will be এতিয়াও দিয়া নাই, কিন্তু দিব, কিছুমান পিছত দিব, ঠিক আছে। তো এইটোৱে মানে তোমালোকে এতিয়া ভালদৰে চাবা। এতিয়া মই মানে বহুত ষ্টুডেন্ট আছে আগতীয়াকে কিতাপ কিনে, ইভেন মোৰে কিছুমান ষ্টুডেন্ট, টিউচনৰ ষ্টুডেন্ট কিছুমান অলৰেডি কিতাপ কিনা শেষ হৈ গৈছে। তো এতিয়া মানে মই ক'ব বিচাৰিছো, পুৰণা কিতাপটো এতিয়া আৰু নচলে, এতিয়া নতুন কিতাপ আহিব, মডিফিকেশ্যন হ'ব, কিছুমান পুৰণা কিতাপটোৱে থাকিব, কিছুমান চেপ্টাৰ এড কৰা হৈছে, কিছুমান চেপ্টাৰ হয়তো মাইনাছ কৰা হৈছে। এতিয়ালৈকে বাকি কোনো খবৰ নাই। তো তোমালোকে যদি কিতাপ কিনিছা ভাল কথা, আৰু যদি কিতাপ কিনা নাই তেনেহ'লে এতিয়া আৰু নিকিনিবা, ৱেইট কৰা, নতুন কিতাপটো আহিব দিয়া। এইখিনি ক'ব আছিল, আৰু ভালদৰে পঢ়া শুনা কৰিবা, 26-27 কিন্তু ভাল কৰিব লাগিব। টাটা, বাই বাই।